কৰিলো চাকৰিও নেপালো কলেজত প্ৰফেচাৰ হুমালো কঠিয়াতলিত চম্পাকলিক এদিন লগ পালো জ্বলা চানাও 10 টকা কিনি খুৱালো তেতিয়া পৰা মনে মনে ভাল পাই পেলালো ৰাতি ৰাতি চম্পাকলিক সপোন দেখো তেতিয়া পৰাই মনে মনে ভাল পাই পেলালো ৰাতি ৰাতি চম্পাকলিক সপোন দেখো বৰ বেলেগ ধৰণৰ এইটো প্ৰেম কাহিনী দেখোন তাৰপিছতে কি হ'লগে বাৰু প্ৰথমতে বহি লওক আপুনি একদম তাৰপিছত শুনি ভাল পাব কলো নহয় এইটোৱে দেই চাই ই ঠিক ক'লে চাই দিয়ক বহি লওক হৈ গ'ল বহা দে তাৰপিছতে কাহিনীটো তাৰপিছতে তাই কানি মানিম বুলি ভাবি থাকো তাই গ'ল হেম মাষ্টৰৰ পুতেকৰ লগত বিয়াৰ তাৰিখ চিঙা কটা হ'ল তেতিয়া পৰাই মোৰ ভীষণ তেজেদিতে তুলি লওঁ গধূলি হ'লে চুলাই বটলটি তেজেদিতে তুলি লওঁ গধূলি হ'লে চুলাই বটলটি গম পাইছিলো দে এনেকুৱা এটাই কিবা এটা হ'বগে তাৰমানে প্ৰেম কাহিনীটো ছাকচেছ নহ'লগে হ'বলৈ নেপালেগে চাই ধনী মানুহে কাহি লৈ গ'ল বাৰু যি কি নহওক ন চাই এইটো আছিল বা এটা সৌহা প্ৰেম কাহিনী তো আজি আপোনাক শুনাম বুলি ভাবিছো আমাৰ বিজেপি চৰকাৰৰ বিষয়ে লিখা দুটা গান হায় ৰে কৃষ্ণ হায় ৰে ৰাম বান্ধৱীৰ কিমান দাম তহঁতি দেখোন আজি গোটেই উঠাই দিম বুলি ভাবিছ নে কি বাও সিমান দৌৰলে বা চাই আমি গুচি যোৱা নাই তো আজি ভাল গুণবিলাকে উল্লেখ কৰা হ'ব আচ্ছা তেনে শুনি চাওঁ দে ষ্টাৰ্ট সানি তোৰ ফালৰ পৰা মাৰ মই এটা গালঙে নহয় দীঘল গান ঠিক আছে চাই ঐ কি অকলে বগা লাগে মুদি দতাই হাঁহি থাকে অসমতো প্ৰভাৱ পৰে কি অকলে বগা লাগে মুদি দতাই হাঁহি থাকে অসমতো প্ৰভাৱ পৰে সময়ত আঁচনি আনে অৰুণোদয় ঘৰ চলে ফ্ৰী চাউল খাই ৰাইজে হাগে ভাৰতত অসমত আমি জীয়াই আছো অসমত ভাৰতত আমি জীয়াই আছো বঢ়িয়া 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 ছুপাৰ জয় জয় কৃষ্ণ বান্ধৱ কৃষ্ণ আকৌ এবাৰ তই দুদিনমানৰ আগতে বাৰু এনেকুৱা ধৰণৰ গান এটা গাইছিলো এতিয়া অলপ মডিফাই কৰি গাইছো আমাৰ অডিয়েন্স বিলাক বেলেগ বেলেগ যে হয়তো আজি অডিয়েন্স সেইদিনাখন গানটো শুনা নাছিল সেইবাবে আমাৰ আকৌ এবাৰ এয়া প্ৰচেষ্টা ভালে হৈছে ভাল লাগিছে দে আজি পুৰা গানেই গান তো গোটেই মানে ক্লাছটো গানেই গান ভৰপূৰ হৈ আছে এতিয়া ক'ত কি হ'ব ঠিক নাই দেই ৰাইজ আকৌ শুনিবলৈ আছে আকৌ এবাৰ মোদী চৰকাৰ আকৌ এবাৰ ভাৰত চৰকাৰ গঢ়িলে নতুন চৰকাৰ ফুলিলে আকৌ পদুম এইটো লেভেলত চাই এবাৰ নেযাওঁ এইবাৰ আমাৰ শিৱল্লী গানটোৰ নিচিনা হ'ব তেৰি ঝলক চৰপি শিৱল্লী নয়ন মাদক ঐ তহঁতি এইটো গান গাইছিলি পাই অলপ মডিফিকেশ্যন আছে ছাৰ বেলেগ নহয় বেছি নহয় নতুন অডিয়েন্সক শুনাবি মানে ন ইয়েছ ছাৰ তেনে যদি হৈ যাওক লেটছ প্লে আৰম্ভ আকৌ এবাৰ দে 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 ইলেকশ্যন আহিলে চৰকাৰ বনিলে এমএলএ মন্ত্ৰী চবে পইচা ঘটিলে সাধাৰণ জনতাই ফচি মৰিলে কি হ'ব এতিয়া ভূপাই ৰাইজৰ মোদী ছাৰ চকু মুদি বনালে বিজেপি আকৌ চৰকাৰ ৰাইজৰ
হালে জালে কপৌ পাহে পদুমৰ ফুলিতে গোটেই ৰাতি কোনোবাই সুধিলে ক'লে আইতাকে নাতিয়ে কক সাধু কথা আপুনিও বৰ বেলেগ ধৰণৰ গান দিলে দেখোন অৰ্থ নথকা মই কেতিয়াবা এনেকুৱা দিওঁ বুজিছ না অৰ্থ নথকা তো যি নেকি যি কি নহওক 2 নম্বৰ আমাৰ ভাৰত চৰকাৰ বিষয়ে লিখা গান কিন্তু তই বৰ বেয়া দিলি এইটো কলং তোক পালে কৈছে নহয় কেনেবাকে যদি গম পায় তোক মানে জেলত যে ভৰাই থব সেইটো কিন্তু মানে 1% এটা গেৰেণ্টি আছে গম পালি জানো পাই সেইটো কাৰণে বেয়া লাগে আজিকালি একো এটা ক'বই নোৱাৰি কি হ'ব কি নহ'ব ঠিক আছে বাৰু আজি ক্লাছটো এনেকৈয়ে খতম তহঁতি কাইলৈকে নিজে এনেকুৱা এটা মানে বিষয় বিচাৰি ল'বি যিটো বিষয়ৰ ওপৰত মানে ৰচনা তহঁতে বনাই আনিবি তাৰপিছত মাতিবি যি হলে হ'ব কিন্তু ইউনিক হলে ভাল পাম গৰু ছাগলী হাতী মেকুৰী অসম চৰকাৰ ভাৰত চৰকাৰ কা আন্দোলন এইবিলাকৰ ওপৰত মোবাইল ফোনৰ ওপৰত ইণ্টাৰনেটৰ ওপৰত এইবিলাক বহুত শুনিলো এনেকুৱা নহ'ব অলপ ইউনিক যেতিকে ক'লি ইউনিক বুলি তো ৰাইজ তেনে যদি এই প্ৰেম কাহিনীৰ আৰম্ভণি গীত ক্লজিং হৈ মেলি খতম হৈ যাওক মজা ঐ গাত নাই চাল বাকলি মদ খাও 3 টেকেলি কেলেনো হলো জহনি জুৱা মই এনেকুৱা কেলেনো হলো জহনি জুৱা মই এনেকুৱা ঐ 3টা বাজিলে চিন্তা লাগি যায় আজি বাৰু টকা 40টা ভগৱানে কেনেকে মিলাই বিএ পাছ কৰিলো চাকৰিও নেপালো কলেজত প্ৰফেচাৰ হুমালো কঠিয়া তলিত চম্পা কলিক এদিন লগ পালো জ্বলা